যেনেকৈ কামাৰ্চাৰে কৈছে বহুত ডিলেইং প্ৰচেছ এটা হৈ আছে অভিযুক্তসকলৰ ফালৰ পৰা মানে ডিফেন্সৰ লয়াৰসকলৰ ফালৰ পৰা সকলোৱে কি ধৰণে তেওঁলোকে চেষ্টা কৰি আছে বা কি মনোবৃত্তি লৈ এনেকুৱা ধৰণৰ কাম কৰি আছে নাজানো, কিন্তু যিহেতু কামাৰ্চাৰে বুজাই কৈছে যে ইয়াতে অসমতে এইটো অভিসন্ধি হ'ব লাগিব, অসমতে এই ষড়যন্ত্ৰটো ৰচনা হ'ব লাগিব আৰু এতিয়া সেইটোৱেই আইন যে বাহিৰত যদিও তেওঁলোকে এক্সিকিউট কৰিছে কিন্তু এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে অসমত। গতিকে গোটেই যিটো ক্ৰাইম সেইটো অসমতেই হৈছে, অসমৰে বুলি সেইটো ধৰণে বিচাৰটো আচলতে হ'ব লাগে। নিয়মীয়া শুনানি এতিয়া আৰম্ভ হোৱাই নাই, কাৰণ এইকেইখন পেটিশ্যন যেতিয়ালৈ ডিছপ'জ অফ নকৰে তেতিয়ালৈ শুনানিলৈ আগবাঢ়িব নোৱাৰে, কাৰণ তেওঁলোকে নিজেই এই চব ডিলে টেকটিক্স কৰিছে, কি কৰিছে নাজানো। বাট ওৱান ফেক্ট ৰিমেইন যে এইকেইখন ডিছপ'জ অফ নহ'লে আগবাঢ়িব নোৱাৰে, কাৰণ কপি ষ্টেজটো ক্লিয়াৰ হৈ যাব লাগে। এতিয়া তেওঁলোকে নিজেই পেটিশ্যন দিছে, তেওঁলোকে নিজেই এইখন ডিলে কৰি আছে, ইটছ ফৰ দেম টু চে।